মৰিগাঁৱৰ এজন ছাত্ৰ সফলতাত আনন্দিত গাঁওবাসী লগতে জিলাবাসী। মৰিগাঁও জিলাৰ মৰি মুছলমান গাঁৱৰ জিয়াউৰ ৰহমান আৰু চেহনাজ খানুমৰ সুযোগ্য সন্তান সুহান ৰহমানে আজুৰিয়া নিবলৈ সক্ষম হ'ল সোণৰ পদক। আজাৰবাইজানৰ বাকুত অনুষ্ঠিত IFA ৱৰ্ল্ড আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ 2025ত 21 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পুৰুষৰ 57 কেজি শাখাত প্ৰথম স্থান দখল কৰিলে অসম সন্তান সুহান ৰহমানে। মৰিগাঁও জিলাৰ প্ৰথমবাৰৰ বাবে সুহান ৰহমানে 15 বছৰ অনুৰ্ধৰ 57 কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। সোণৰ পদক লাভ কৰি মৰিগাঁৱত উপস্থিত হোৱাৰ লগে লগে সুহান ৰহমানক মৰিগাঁও জিলাৰ বাছনাংঘাটৰ পৰা আদৰি আনিলে গাঁওবাসী লগতে জিলাখনৰ শতাধিক লোকে। সুহান ৰহমানৰ সফলতাত আনন্দিত গাঁওবাসী লগতে মৰিগাঁও জিলাবাসী। লগতে সুহান ৰহমানে দুয়োখন হাতেৰে খেলি দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই খেলখনত প্ৰায় 35খন দেশে অংশগ্ৰহণ কৰিছিল যদিও অসম লগতে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ প্ৰায় আনন্দিত সুহান লগতে গাঁওবাসী তথা মৰিগাঁও জিলাবাসী। Suhan Rahman is the world champion. And we are on to the under 1563. The under 15. And it is Suhan Rahman takes the win. And we Elbow fall Qazi, and first win to Suhan Rahman, and we will be back for a rematch later. We will be back for a rematch later between them. You're welcome to stay. আমি জনাম অনুৰোধ জনাম আমাৰ তেখেতৰ দেউতাক আবাক আছে আবাকে তেওঁক অলপ জনাওক তেওঁ বিষয়ে ধন্যবাদ থাকিল। আৰু ৰাইজক এইটো কথাই ক'ব বিচাৰোঁ কি মৰিগাঁও যেনেকুৱা মোৰ ল'ৰাটো এইটো খেলত গৈছে, বাকী সি এতিয়া কোচ দি আছে, বাকী ল'ৰাখিনিক কোনো এইটো খেললৈ লৈ আহে। আজি পৰিস্থিতি বহুত বেয়া। আজি এই চামটোক যেন তেওঁ আৰু গঢ় দিয়ে, এই খেলত যেন আকৌ ইনস্পায়াৰ কৰে, সেইটোৱে মোৰ তালৈ কামনা আৰু তাৰ ভৱিষ্যত উজ্জ্বল কামনা আশা কৰিলোঁ। 30 to 35 কাণ্ট্ৰি আহিছিলে খেলিবলৈ, আৰু তাত মই মোৰ কেটেগৰী আণ্ডাৰ 15 দুটা গ'ল পাইছোঁ। বৰ ভাল লাগিছে এতিয়া যে নিজৰ জিলাৰ প্ৰথমবাৰৰ বাবে কোনোবাই গ'ল্ড আনি দিছে। আগন্তুক দিনৰ পৰিকল্পনা কি হ'ব? নেক্সট অলিম্পিক্সৰ কাৰণে মই চেষ্টা কৰিম যাতে তাতো গ'ল্ড আনিব পাৰোঁ। তোমাৰ যি আছিলে যি প্ৰচেষ্টা একেবাৰে সহায় পাইছিলে নে নিজৰ সন্তান ব্যক্তিগত প্ৰচেষ্টা? হয়, মানে এইফালে আমাৰ মৰিগাঁও এছ'চিয়েশ্যনৰ হেড আছে, সিহঁতে বহুত সহায় কৰিছে। তাৰপিছত আৰু এনেকে পাপু দাহঁত ইহঁত যেনেকে বিক্ৰম দা ইহঁতে বহুত সহায় কৰিছে প্ৰেক্টিচ কৰিবলৈ। সিহঁতৰ বাবে ধুনীয়া প্ৰেক্টিচ হয়। আৰু তোমাৰ কোচাৰ কোন আছিলে? মোৰ কোচ এনেকে তোৰ মানে গোটেইখিনি মৰিগাঁও টিমৰ যোনখিনি আছো গোটেইখিনিয়ে প্ৰেক্টিচ কৰোঁ। তেনেকে কোচ আছে, হয়, মিডল দাও শিকাইছে বহুতখিনি। মৰিগাঁও যি এছ'চিয়েশ্যন আপোনালোকৰ যি ভাল খবৰ কি ক'ব? আচলতে মানে আজিৰ তাৰিখত অত্যন্ত সুখী আৰু মানে গৌৰৱ অনুভৱ কৰিছোঁ। মানে আজিৰ আন্তঃৰাষ্ট্ৰীয় যিখন মানে পৰ্যায়ত যিখন খেল অনুষ্ঠিত হৈছিল বকুত আজাৰবাইজান, তাত গৈ মোৰ ভাতৃপ্ৰতিম চৌহানে আজি যিটো মানে এটা মানে গ'ল্ড মেডেল আনিবলৈ সক্ষম হ'ল দুইখন হাততে, আমি অত্যন্ত গৌৰৱী মৰিগাঁওবাসী হিচাপে আৰু আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰাও মানে অত্যন্ত সুখী হৈছোঁ। কাৰণ মৰিগাঁৱত প্ৰথমবাৰৰ কাৰণে আমাৰ মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে গ'ল্ড মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। আমি অত্যন্ত সুখী হৈছোঁ। যাত মানে আমি তেওঁৰ লগতে আৰু বাকী যিখিনি খেলুৱৈ আছে তেওঁলোককো যাতে এনেকুৱা এটা পৰ্যায়লৈ নিব পাৰোঁ
তাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। সন্তানৰ প্ৰতি মাক দেউতাকৰ যথেষ্ট দায়িত্ব থাকে, তাৰ মাজত আপোনাৰ ল'ৰাই আজি ইণ্টাৰনেশ্যনেল গ'ল এচিভ কৰি আহিছে, এই মুহূৰ্তত কি ক'ব, অনুভৱ কেনেকুৱা? অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আচলতে মাক দেউতাকৰ কাৰণে ইয়াতকৈ ডাঙৰ কথা একো নহয়, যেতিয়া আপোনাৰ মানে সন্তানৰ নামেদি আপোনাক পৰিচিত সমাজত পৰিস্থিতি আপুনি যেতিয়া পাব, তাতকৈ আৰু সুখৰ বিষয় একো নাথাকে। গতিকে আজি মানে মই ব্যক্ত কৰিব নোৱাৰোঁ আচলতে কেনেকুৱা ধৰণৰ এটা সুখ অনুভৱ হৈছে, আৰু আশা কৰোঁ যাতে সি এই ধৰণে নিজৰ পঢ়া শুনা আৰু তাৰ লগতে খেলৰ যিখিনি তাৰ চৰ্চা এইখিনি যাতে আগবঢ়াই লৈ যায়। আৰু হয়, তেওঁ যেনেকৈ কৈছে, তেওঁ মেইন আশাটোৱে আছে যে অলিম্পিকছত যেতিয়াই আৰ্ম ৰেচলিং কম্পিটিশ্যনটো ইনক্লুড কৰিব, তাক মানে তাত পঠাবৰ কাৰণে আমাৰ অতিকৈ মানে নিজৰ মনত এইটো আশা ৰাখি পেলাই আচলতে ইয়াত পঠাইছোঁ তাক এইবাৰ। আৰু ইমানখিনি ভবা নাছিলোঁ যে সি এইবাৰ গৈ পেলাই তাতে দুটাকৈ গ'ল্ড আনিব বুলি। হয়, সকলোৱে আশা কৰিছিলোঁ তাৰ লেফ্ট হেণ্ডৰ পাৱাৰটো চাই পেলাই লেফ্ট হেণ্ডত কিবা এটা পাব বুলি আমি নিশ্চিত, কিন্তু সি সঁচাকৈ এইবাৰ মানে ৰাইট হেণ্ডতো বহুত কষ্ট কৰি পেলাই সি গৈছে, আৰু সেই তাৰ কষ্টৰ ফলটো আজি সি লগত লৈ পেলাই দুটা গ'ল্ড লৈ পেলাই আজি অসমলৈ আমাৰ মৰিগাঁৱলৈ উভতি আহিছে। আগন্তুক আপোনালোকে কেনেকুৱা সঁহাৰি দিব আপোনাৰ ল'ৰাক? আমাৰ ফালৰ পৰা ফুল ছাপোৰ্ট সদায়। অকল এইটো খেল বুলিয়ে নহয়, সি যিকোনো ক্ষেত্ৰত তাৰ যিকোনো ধৰণৰ প্ৰতিভা দেখিলে আমি সেইটো বিচাৰোঁ। অকল মই বুলিয়ে নহয়, মই ভাবোঁ আৰু আজি যিটো যুগ চলি আছে, প্ৰত্যেকগৰাকী পেৰেণ্টছে অকল পঢ়াটো লৈ পেলাই নহয়, পঢ়া শুনা চলি থাকিব, তাৰ লগতে যিখিনি মানে শৰীৰ চৰ্চাই হওক বা আজিকালি যিটো মানে পৰিস্থিতি দেখিছে যে ল'ৰা ছোৱালীবিলাক বিশেষকৈ মানে খেলৰ প্ৰতি অলপ ধাৱমান হ'লে বেছি সংসাৰখন আমাৰ মানে যিটো হেৰি মানে সমাজখন আৰু ভাল দিশলৈ আগবাঢ়ি যাব। মই সেইটো কাৰণে আশা কৰোঁ সকলোৱে যাতে এই ছাপোৰ্টটো দিয়ে, আমি দিছোঁ, আমি আৰু ভৱিষ্যতলৈ সদায় এইটো ছাপোৰ্ট তাৰ লগত থাকিবই।